নমস্কাৰ আপোনালোকে ইতিমধ্যে গমে পাইছে যে অসমৰ ডিএলএড এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে সো আপোনালোকৰ এন্ট্ৰেন্স এক্সামত ডিএলএডৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কি আহিব আপোনালোকক সকলোৱে ইতিমধ্যে আমি অলৰেডি এটা ক্লাছত কৈছিলো ঠিক আছে আজিৰ পৰা আমি নতুনকৈ এটা ক্লাছ আৰম্ভ কৰিছো ডিএলএড এক্সামৰ কাৰণে সো সোশ্যাল ষ্টাডিজ জেনাৰেল সায়েন্স জিকে প্ৰতিটোৰে সাবজেক্ট বেলেগ বেলেগ কৈ থাকিব ক্লাছৰ গতিকে আজি প্ৰথমটো ক্লাছ হৈছে সোশ্যাল ষ্টাডিজ বহুত ইম্পৰ্টেন্ট ডিএলএড পৰীক্ষাৰ কাৰণে ঠিক আছে আমি ডিএলএড পৰীক্ষাৰ আগৰ কোৱেশ্চন পেপাৰ কেখনো ডিসকাস কৰিম যদি আপোনালোকে ক্লাছ কেটা বিচাৰে কমেন্ট কৰিব আৰু যদি আজি প্ৰথমকৈ আহিছে আমাৰ বিশ্বাসীমূল চেনেলত তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন লৈছো প্ৰথম ক্লাছতে ঠিক আছে সো আপোনালোকে যদি আমাৰ ডিএলএড এন্ট্ৰেন্স এক্সামৰ কাৰণে যদি আকৌ যিসকলে আমাৰ কোৰ্সটো ল'ব বিচাৰে পিডিএফ কেটা ল'ব বিচাৰে আমি পিডিএফ কেটাও প্ৰভাইড কৰিছো ঠিক আছে সো যিসকল ডিএলএডৰ ষ্টুডেন্ট আছে ডিএলএড এন্ট্ৰেন্সৰ কাৰণে সো আমি পিডিএফ প্ৰভাইড কৰিছো যদি আপোনালোকে ল'ব বিচাৰে মাত্ৰ 149 रुपीस আপোনালোকে পে কৰি আমাৰ পিডিএফ কেটা ল'ব পাৰে যিসকল ষ্টুডেন্ট ইন্টাৰেষ্টেড হয় সো আমাৰ নাম্বাৰটো দি দিছো এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি WhatsApp স্ক্ৰিনশ্বটটো দি দিব আপোনালোকে ডিএলএড এন্ট্ৰেন্সৰ কাৰণে আপোনালোকে পিডিএফ লাভ কৰিব মাত্ৰ 149 আমাৰ প্ৰাইস 149 কৈ 1 টকাও বেছি নহয় সো যিকোনো ধৰণৰ আপোনালোকে যদি কোৰ্সৰ পিডিএফ লাগে মাত্ৰ 149 পে কৰিলে হ'ল ঠিক আছে সো ডিএলএডৰ কাৰণে আমি আৰু বিএডৰ কাৰণে কোৰ্স লৈ আহিছো যিসকলে বিএড এন্ট্ৰেন্স দিব বা ডিএলএড এন্ট্ৰেন্স দিব তেওঁলোকৰ কাৰণে আমি কোৰ্স প্ৰভাইড কৰিছো আগতে ক্লাছটো কৰিছাক যদি ভাল লাগে তেতিয়াহে পিডিএফ কেটা ল'ব বেয়া লাগিলে নালাগে ঠিক আছে সো প্ৰথমটো কোৱেশ্চনৰ আপোনালোকৰ ওচৰত আজি ক্লাছটো আৰম্ভ কৰিছো প্ৰথমটো কোৱেশ্চন একদম ইজি হয় আৰু একদম সহজ হয় প্ৰথমটো কোৱেশ্চন হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল হু ওয়াজ দা ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ ইন্ডিয়া বহুতে ডিএলএড পৰীক্ষা দিব ওলাই কিন্তু ভালকৈ প্ৰিপাৰেচন নকৰে এই চান্স কিন্তু দেই ডিএলএডৰ এই চান্স আৰু পিছত চান্স নাপায় কিন্তু সো ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল আমি গম পাও যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বহুতে জৱাহৰলাল নেহেৰু বুলি লিখিত আহে পৰীক্ষাত জৱাহৰলাল নেহেৰু হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ঠিক আছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু আৰু প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ মনত থাকিবনে ৰাখিব লাগিব কিন্তু নাথাকিলেও ৰাখিব লাগিব আমাৰ ক্লাছটো লাইভো আহে ৰেকৰ্ডিংও আহে আপোনালোকে লাইভ ক্লাছ কৰিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ৰেকৰ্ডিং হইলে আপোনালোকে চাব আমি প্লেলিষ্ট আকাৰে দি দিম হা প্ৰতিটো সাবজেক্ট নেক্সট কোৱেশ্চন টু বহুত ইম্পৰ্টেন্ট হয় হিষ্টৰী কোৱেশ্চন হয় সোশ্যাল সায়েন্সত হিষ্টৰী জিকে গোটেইখিনি পলিটিক্যাল গোটেইখিনি সোমাই থাকে সো হিন্দু সভ্যতা বা হিন্দু উপত্যকা সভ্যতা কেতিয়া আৱিষ্কৃত হৈছিল The Indus Valley Civilization was discovered in which year? কিমান চন হিন্দু উপত্যকা সভ্যতা আৱিষ্কৃত হৈছিল কোনোবা ক'ব পাৰিবনে কাৰ মনত আছে এবিলাক পঢ়ি আহিছে কিন্তু আপোনালোকে আগতে পঢ়ি আহিছে কিন্তু দেই যদি এজন টিচাৰ হ'বলৈ মন আছে ডিএলএড পাস কৰি কেনে আপোনালোকে টেট পৰীক্ষা দিবলৈ মন আছে বা টেট কাম ৰিকোয়াৰমেন্ট যদি দিবলৈ মন আছে তেনেহলে আপোনালোকে এবিলাক কোৱেশ্চন আপোনালোকে জানিব লাগিব হিন্দু উপত্যকা সভ্যতা কেতিয়া আৱিষ্কৃত হৈছিল অপচন বি হ'ব শুদ্ধ উত্তৰ 1921 ত কিমান চনত 1921 ত হিন্দু উপত্যকা সভ্যতা আৱিষ্কৃত হৈছিল am I right ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো চিপকো আন্দোলনটো কিহৰ সৈতে সম্পৰ্কিত ঠিক আছে দা চিপকো মুভমেন্ট was related to গতিকে চিপকো আন্দোলন কিহৰ সৈতে সংৰক্ষিত ওয়াটাৰ কনজাৰভেশন ফৰেষ্ট কনজাৰভেশন তাৰ পিছত আৰু দুটা অপচন তলত আছে বাৰু ৰিভাৰ ক্লিনিং আৰু ওয়াইল্ড লাইফ প্ৰটেকচন গতিকে চিপকো আন্দোলন কিহৰ লগত জড়িত আমি অলৰেডি পাইছো যে চিপকো আন্দোলন জড়িত হৈ আছে কিহৰ লগত ফৰেষ্ট কনজাৰভেশনৰ লগত ঠিক আছে অৰণ্য সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত হৈ আছে মনত থাকিবনে চিপকো আন্দোলন কিহৰ লগত জড়িত হৈছে মই পিছত কিন্তু খুদিম দে ক্লাছ আমাৰ এটা বজত আমাৰ লাইভ ক্লাছ হয় কিন্তু ডিএলএড এক্সামৰ কাৰণে আমি লাইভ ক্লাছটো কৰিবা তোমালোকে আৰু ৰেকৰ্ডিং ক্লাছ কেটাও চাবা নেক্সট কোৱেশ্চন Which is the longest river in India ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি যমুনা ব্ৰহ্মপুত্ৰ গংগা গোদাবৰী ভাৰতৰ আটাইতকৈ দীঘল নদী বুলি কৈছে সো ইয়াৰ ভিতৰত ভাৰতৰ আটাইতকৈ দীঘল নদী বুলি ক'লে তোমালোকে মনত ৰাখিব লাগিব শুদ্ধ উত্তৰটো হৈছে গংগা ঠিক আছে গংগা হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ জনক বুলি কাক কোৱা হয় হু ইজ ৰিগাৰ্ডেড এজ দা ফাদাৰ অফ দা ইণ্ডিয়ান কনষ্টিটিউচন ভাৰতীয় সংবিধানৰ জনক বুলি কাক কোৱা হয় ভাৰতীয় সংবিধানৰ জনক বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হ'ব কাৰেক্ট আনসাৰ ডক্টৰ বি আৰ আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি কোৱা হয় ঠিক আছে বি আৰ আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি কোৱা হয় নেক্সট কোৱেশ্চন দ্য কেপিটেল অফ আসাম ইজ অসমৰ ৰাজধানী কি আমি সকলোৱে জানো অসমৰ ৰাজধানী হৈছে দিছপুৰ হয় নে নহয় অসমৰ ৰাজধানী দিছপুৰ আগত অসমৰ ৰাজধানী আছিল শিলং ঠিক আছে দিছপুৰ আগত অসমৰ ৰাজধানী ক'ত আছিল শিলঙত আছিল এখিনি মনত ৰাখিবা নেক্সট কোৱেশ্চন The revolt of 1857 began at 1857 চনৰ বিদ্ৰোহ আৰম্ভ কৰ পৰা হৈছিল যেটো 1857 চনত কি বিদ্ৰোহ হৈছিল কেতিয়াবা আহিব পাৰে দেই 1857 চনত কি বিদ্ৰোহ হৈছিল আমি মনত ৰাখিব লাগিব 1857 ৰ লগত কি বিদ্ৰোহ জড়িত হৈ আছে সিপাহী বিদ্ৰোহ সেপই মুটনি ঠিক আছে আৰু
1757 লগত কি বিদ্ৰোহ জড়িত হৈ আছে পলাচী যুদ্ধ ঠিক আছে পলাচী বিপ্লৱ গতিকে পলাচী বিপ্লৱ কেতিয়া হৈছিল 1757 চনত আৰু সিপাহী বিদ্ৰোহ হৈছিল 1857 চনত এইখিনি মনত ৰাখিলে হ'ল আৰু 1857 চনৰ বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল মিৰটৰ পৰা আৰম্ভ হৈছিল ক'ৰ পৰা আৰম্ভ হৈছিল মিৰটৰ পৰা আৰম্ভ হৈছিল এটো মনত ৰাখিবা নেক্সট কোৱেশ্চন দা ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনসিষ্ট অফ ভাৰতীয় সংসদত কি থাকে লোকসভা অনলি ৰাজ্যসভা অনলি প্ৰেসিডেন্ট লোকসভা এণ্ড ৰাজ্যসভা প্ৰাইম মিনিষ্টাৰ এণ্ড কাউন্সিল মিনিষ্টাৰ গতিকে ভাৰতীয় সংবিধানত কি থাকে সংসদত কি থাকে প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি সভাপতি লোকসভা আৰু ৰাজ্যসভা গোটেইকেইটা থাকে ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ আহিছো ভাৰতৰ সৰু এলেকাৰ ৰাজ্যখন কোনখন হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট অফ ইণ্ডিয়া বাই এৰিয়া গতিকে স্মলেষ্ট ষ্টেট বুলি ক'লে কোনখন ষ্টেটক বুজা যায় ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন গোৱা ছিকিম ত্ৰিপুৰা মিজোৰাম আটাইতকৈ সৰু ৰাজ্য বুলি কৈছে আমি আটাইতকৈ সৰু ৰাজ্য হৈছে গোৱাখন তো আপোনালোকে মেপখনত চাবচোন গোৱাখন বেছি নাই অলপমান আছে ঠিক আছে গোৱাখন হৈছে আটাইতকৈ সৰু ৰাজ্য মনত থাকিব নেক্সট কোৱেশ্চন দ্য কাৰেন্সি অফ ইণ্ডিয়া ইজ ভাৰতৰ মুদ্ৰাক কি বুলি কোৱা হয় ৰুপিজ বুলি কোৱা হয় নে ভাৰতৰ মুদ্ৰাক কি বুলি কোৱা হয় ৰুপি বুলি কোৱা হয় বাংলাদেশৰ মুদ্ৰাক টকা বুলি কোৱা হয় আমেৰিকাৰ মুদ্ৰাক ডলাৰ বুলি কোৱা হয় আৰু পাউণ্ড কাৰ মুদ্ৰাক কোৱা হয় হেতু কবা নেক্সট কোৱেশ্চন হু বিল্ড দ্য ৰেড ফৰ্ট ইন দিল্লী দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু দিল্লীৰ লালকিল্লা নিৰ্মাণ কৰিছিল শাহজাহানে কোনে নিৰ্মাণ কৰিছিল শাহজাহানে দিল্লীত লালকিল্লা নিৰ্মাণ কৰিছিল মনত থাকিবনে গুড নেক্সট কোৱেশ্চন হুইচ ষ্টেট ইজ নউন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং সান ইন ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় এটো কিন্তু বহুতে নাজানে কিন্তু দেই আৰু ভাৰতৰ বুলি ক'লে তোমালোকে মনত ৰাখিব লাগিব কোনখন অৰুণাচল প্ৰদেশক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয় বহুতে অসম লিখিত আহে অসম নিলিখিবা কিন্তু ঠিক আছে বেয়া লাগিছে নে ক্লাছটো কৰি প্ৰথম ক্লাছৰ এক্সপেৰিয়েন্স তোমালোকে কমেন্টত জনাবলৈ নাপাৰিবা যিসকল নতুনকৈ জয়েন হৈছা ক্লাছত আমাৰ আৰু আগৰ ষ্টুডেন্টবোৰ আছে আমাৰ বহুকেইটা ক্লাছ চলি আছে বৰ্তমান আমাৰ এএনএম জিএনএম এন্ট্ৰেন্স এক্সামৰ ক্লাছ চলি আছে এডিআৰি 3.0 ক্লাছ চলি আছে এডিআৰি 2.0 স্কিল টেষ্ট এণ্ড ভাইভাৰ ক্লাছ চলি আছে লগতে আজিৰ পৰা আকৌ আমাৰ ক্লাছ ষ্টাৰ্ট হৈছে কিহৰ আমাৰ ক্লাছ ষ্টাৰ্ট হৈছে আপোনাৰ ডিএলএড এন্ট্ৰেন্স এক্সামৰ আৰু আমাৰ আৰআৰবি এনটিপিসি আৰু আৰআৰবি এলপি ক্লাছও চলি আছে গতিকে বহুকেইটা ক্লাছ আমাৰ চেনেলত জড়িত আপোনালোকে পাই আছে সো যিসকলে আমাৰ চেনেলক মৰম দিছে ইমান দিনেৰে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে আমাৰ চেনেলত আজি নতুনকৈ আহিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ডিএলএড এন্ট্ৰেন্স এক্সামৰ কাৰণে পিডিএফ লাগে সো ভালকে পঢ়িব বিচাৰে যদি আপোনাৰ হাতত মেটেৰিয়েলটো নাই ঠিক আছে আপোনাৰ হাতত বহুতে কি থাকে কিতাপ থাকিলেও বহুতে নাজানে যে কোৱেশ্চন কেনেকৈ বাছি উলিয়াব লাগে সো আমি কোৱেশ্চন বাছাৰ এটা সাধাৰণ উপায় হৈছে আমাৰ জৰিয়তে আপোনালোকে আমি যিখিনি পিডিএফ প্ৰভাইড কৰিছো আপোনালোকে যদি লৈ তেনেহলে আপোনালোকে জানে ইয়াৰ পৰা বহুত কমন আহে কিন্তু দেই সো আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে গুগল পে ফোন পে যি আছে আপোনালোকে 149 रुपीस পেমেন্ট কৰি দিলে আপোনালোকে ডিএলএড এন্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে পিডিএফ পাই যাব কোৰ্স পাই যাব বহুকেইটা পিডিএফ আছে যদি ল'ব বিচাৰে লৈ ল'ব পাৰে নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি ল'ব ওকে ঠিক আছে সো এতিয়া আৰম্ভ কৰিছো আমাৰ ভাৰতৰ কোনখন ৰাজ্যক কোনখন সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয় অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চন হু ওয়াজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেন্ট ইণ্ডিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল জৱাহৰলাল নেহৰু আমি সকলোৱে জানো অলৰেডি ডিসকাস কৰিছো 2024 অনুসৰি ভাৰত কিমানখন ৰাজ্য আছে 2024 অনুসৰি ভাৰত কিমানখন ৰাজ্য আছিল 24ত আমাৰ ভাৰতত কেইখন ৰাজ্য আছিল মাজতে কৰ্তন হৈছিল সো এটো কোৱেশ্চন তোমালোকে এটা অপচনত ভুল আছে 35 খন আছিল 2024 অনুসৰি ভাৰতত কিমানখন ৰাজ্য সৰি অসম ভাৰতত কিমানখন 2024 ৰাজ্যৰ কথা কৈছে মই ডিস্ট্ৰিক্টৰ কথা কৈছিল সো দেই আমাৰ অসমত ডিস্ট্ৰিক্ট কেইখন আছে 35 আছে 2024 অনুসৰি আৰু 24-25 অনুসৰি আৰু ভাৰতত 2024 অনুসৰি ভাৰতত কিমানখন ৰাজ্য আছে 28 খন ৰাজ্য আছে ঠিক আছে নেক্সট কোৱেশ্চন হুইচ মুভমেন্ট ওয়াজ লঞ্চড বাই মহাত্মা গান্ধী ইন 1942 1942 চনত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে কিমান চনত কি আন্দোলন কৰিছিল এইবিলাক কোৱেশ্চন বহুত ইম্পৰ্টেন্ট কিন্তু দেই মহাত্মা গান্ধীয়ে কিমান চনত 1942 চনত কি আন্দোলন কৰিছিল 1942 চনত মহাত্মা গান্ধীয়ে আন্দোলন আৰম্ভ কৰিছিল কুইট ইণ্ডিয়া মুভমেন্ট যাক আমি ভাৰত ত্যাগ আন্দোলন বুলি ক'ব পাৰো ভাৰত ত্যাগ আন্দোলন অসমীয়াত কোৱা হয় ঠিক আছে ভাৰত ত্যাগ আন্দোলন মহাত্মা গান্ধীয়ে 1942 চনত আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চন What is the term of লোকসভা লোকসভাৰ কাৰ্যকাল কিমান বছৰ বাৰু কোনে ক'ব পাৰিবা লোকসভাৰ কাৰ্যকাল কিমান বছৰ থাকে লোকসভাৰ কাৰ্যকাল হৈছে মনত ৰাখিবা 5 বছৰ হৈছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ 5 years
লোকসভাৰ কাৰ্যকাল ঠিক আছে কাৰ্যকাল নেক্সট কোৱেশ্চন কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় আমি ৰেড প্লেনেট পাইছো ৰঙা গ্ৰহ পাইছো ৰঙা গ্ৰহ কাক কোৱা হয় ৰঙা গ্ৰহ কোৱা হয় মংগল গ্ৰহক মাৰ্চক ঠিক আছে মাৰ্চক কি বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কোৱা হয় এটা নীলা গ্ৰহ বুলি কাক কোৱা হয় পৃথিৱীক কি বুলি কোৱা হয় নীলা গ্ৰহ বুলি কোৱা হয় যাক আমি ইংৰাজীত আৰ্থ বুলি কওঁ ঠিক আছে নেক্সট কোৱেশ্চন ভাৰতত ৰিপাব্লিক ডে বা গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয় 26 জানুৱাৰী তাৰিখে হয় নে নহয় 26 জানুৱাৰী তাৰিখে ৰিপাব্লিক ডে পালন কৰা হয় নেক্সট কোৱেশ্চন ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল ইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ ফৰ্ম ইন হুইচ ইয়াৰ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইজ ৰাইট আনসাৰ 1885 ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চনটো আহিছো হোৱাট ইজ দ্য ফুল ফৰ্ম অফ জিডিপি জিডিপিৰ সম্পূৰ্ণ নামটো কি আহিব পাৰে কিন্তু জিডিপিৰ সম্পূৰ্ণ নামটো কি মনত ৰাখিব লাগিব জিডিপিৰ সম্পূৰ্ণ নামটো হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট কি নাম গ্ৰছ ডমেষ্টিক প্ৰডাক্ট নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম কি সাহাৰা থাৰ কচ্ছ লাডাখ গতিকে ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমিখনৰ নাম হৈছে থাৰ মৰুভূমি ঠিক আছে থৰ মৰুভূমি থাৰ বুলি কৈছো নেক্সট কোৱেশ্চন হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য চ'ৰ অফ বিহাৰ কোনখন নদীক বিহাৰৰ চ'ৰ বুলি কোৱা হয় চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোনখন নদী য়েছ কোশি নদী ঠিক আছে কোশি নদী নেক্সট কোৱেশ্চনটোলৈ আহিছো Who is the current chief election commissioner of India as of 2024 গতে 2024 অনুসৰি কৈছো দে আমি 2025 অনুসৰিটো তোমালোকে চাই লবা 2024 অনুসৰি ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজীৱ কুমাৰ ঠিক আছে কোন আছিল ৰাজীৱ কুমাৰ আছিল নেক্সট কোৱেশ্চন Which 5-year plan was launched in 1951 1951 চনত কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951 চনত আৰম্ভ হোৱা পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছে ফাৰ্স্ট ঠিক আছে ফাৰ্স্ট পঞ্চবাৰ্ষিক পৰিকল্পনা Next question in which year was Assam separate from Bengal কোন বছৰত অসম বেংগলৰ পৰা পৃথক হৈছিল অসম বেংগলৰ পৰা পৃথক হৈছিল 1874 ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চন who was the founder of Maurya empire Maurya বংশৰ প্ৰতিষ্ঠাপক কোন আছিল Maurya বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য ঠিক আছে চন্দ্ৰগুপ্ত মৌৰ্য Maurya বংশৰ প্ৰতিষ্ঠাপক আছিল Next question which article of the Indian constitution deal with the right to education ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাৰ অধিকাৰ উল্লেখ আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট ডিএলএড পৰীক্ষা দিবলৈ গৈ আছে তোমালোকে এইবিলাক মনত ৰাখিব লাগিব ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষা অধিকাৰৰ কথা উল্লেখ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 21A তোমালোকে পাই আছে এইবিলাক আৰ্টিকল তোমালোকে চাই লবা আৰ্টিকল 21A কি আছে শিক্ষাৰ অধিকাৰৰ কথা উল্লেখ আছে কোনটো অনুচ্ছেদ 21A ঠিক আছে নেক্সট কোৱেশ্চন পৃথিৱীৰ ইয়াৰ অক্ষৰ ওপৰত কিমান ডিগ্ৰী বেকা হৈ আছে the earth is tilt on its axis by how many degree 21.5 degree 23.5 degree 25 degree 30 degree কাই কেনসাৰটো কি হ'ব পাৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি ইজ ৰাইট আনসাৰ 23.5 degree ঠিক আছে 23.5 degree মনত ৰাখিবা নেক্সট কোৱেশ্চনটো লাইছো who wrote the book discovery of india কিতাপখন কোনে লিখিছিল discovery of india কিতাপখন লিখিছিল কোনে লিখিছিল জৱাহৰলাল নেহেৰু কোনে লিখিছিল জৱাহৰলাল নেহেৰু discovery of india নামৰ কিতাপখন লিখিছিল Next question ভাৰতীয় সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ অৰ্থ কি What is the meaning of secularism in the Indian constitution ভাৰতীয় সংবিধানত ধৰ্ম নিৰপেক্ষতাৰ অৰ্থ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ইকুৱেল ৰেসপেক্ট টু অল ৰিলিজন সকলো ধৰ্মক আমি সমানে সন্মান কৰিব লাগে হয়নে নহয় গতিকে অপচন সি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন দা ওয়াৰ্ল্ডছ হাইয়েষ্ট মাউন্টেন ইন লোকেটেড ইন পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত ক'ত অৱস্থিত চাইনা নেপাল ইণ্ডিয়া ভুটান পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতখন আছে নেপালত কোনখন পৰ্বত আছে এখন কমেন্ট কৰিবাচোন নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন এটো কিন্তু বহুতে নাজানে দে এবাৰ ইলেকশন সকলকে খুদিছিল কিন্তু ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন সৰোজিনী নাইডু ইন্দিৰা গান্ধী প্ৰতিভা পাটেল সুষমা স্বৰাজ ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছে প্ৰতিভা পাটেল কোন প্ৰতিভা পাটেল মনত ৰাখিবা নেক্সট কোৱেশ্চন কোন স্বাধীনতা সংগ্ৰামী নেতাজী বুলি কোৱা হয় হুইচ ফ্ৰীডম ফাইটাৰ ইজ নন এজ নেতাজী আমি নেতাজী বুলি কাক কওঁ ভগত সিং সুভাষ চন্দ্ৰ বসু চন্দ্ৰশেখৰ আজাদ লালা লাজপত ৰায় শুদ্ধ উত্তৰ সুভাষ চন্দ্ৰ বসুক আমি নেতাজী বুলি কওঁ হয় নে নহয় গতিকে মনত ৰাখিবা নেক্সট কোৱেশ্চন গ্ৰীণ ৰেভলিউচন কিচনৰ সৈতে ইয়াৰ ভিতৰত কোনটো সম্পৰ্কিত গ্ৰীণ ৰেভলিউচন ইজ এছ'চিয়েটেড উইথ গতিকে গ্ৰীণ ৰেভলিউচন ইয়াৰ লগত কোনটো জড়িত ইন্ডাষ্ট্ৰিয়েল গ্ৰাউথ এগ্ৰিকালচাৰ ডেভেলপমেন্ট এনভাইৰনমেন্ট মুভমেন্ট বেংকিং সেক্টৰ গতিকে এগ্ৰিকালচাৰ ডেভেলপমেন্টটো গ্ৰীণ ৰেভলিউচন লগত জড়িত ঠিক আছে নেক্সট কোৱেশ্চন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হু এপইণ্ট আ চিফ মিনিষ্টাৰ অফ এ ষ্টেট
এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্ত দিয়ে শুদ্ধটো হৈছে কি হ'ব পাৰো অপচন সি গভৰ্ণৰ ঠিক আছে ৰাজ্যখনৰ গভৰ্ণৰে ৰাজ্যপালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক নিযুক্তি দিয়ে ঠিক আছে ৰাজ্যপাল নেক্সট কোৱেশ্চন হুইচ ষ্টেট ইজ ফেমাস ফৰ দ্য সান টেম্পল এট কোনাৰ্ক কোনখন ৰাজ্য কোনাৰ্কৰ সূৰ্য মন্দিৰৰ বাবে জনাজাত কোনখন ৰাজ্য কোনাৰ্কৰ সূৰ্য মন্দিৰৰ বাবে জনাজাত বহুত ইম্পৰ্টেন্ট কোৱাচোন কোনখন ৰাজ্য জনাজাত কোৱা নাজানা শুদ্ধটো হৈছে অপচন এ উৰিষ্যা উৰিষ্যা হৈছে কোনাৰ্কৰ সূৰ্যৰ মন্দিৰৰ বাবে জনাজাত গতিকে উৰিষ্যাত সূৰ্য মন্দিৰ আছে নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল আমি ইতিমধ্যে ডিসকাস কৰিছো আমি প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী ঠিক আছে আৰু ৰাষ্ট্ৰপতি কোন আছিল প্ৰতিভা পাটিল মনত ৰাখিব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউএনও ইউএনওৰ সম্পূৰ্ণ নামটো কি আহিব পাৰে ইউএনওৰ সম্পূৰ্ণ নামটো হৈছে ইউনাইটেড নেশনছ অৰ্গানাইজেশ্যন ঠিক আছে ইউনাইটেড নেশনছ অৰ্গানাইজেশ্যন মনত ৰাখিবা ইউএনওৰ সম্পূৰ্ণ নাম নেক্সট কোৱেশ্চন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কাম ইনটু ফ'ৰ্চ অন ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল আমাৰ ভাৰতীয় যিখন সংবিধান আছে সেইখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল সেইখন কাৰ্যকৰী কৰা হৈছিল 26 জানুৱাৰী 1950 চনত ঠিক আছে মনত থাকিবনে নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ বেছি সাক্ষৰতা থকা ৰাজ্যখন কোনখন হুইচ ইণ্ডিয়ান ষ্টেট দ্য হাইয়েষ্ট লিটাৰেচি ৰেট ইয়াৰ শুদ্ধটো হৈছে ক'ত বেছি সাক্ষৰতা আছে ভাৰতৰ অপচন এ ইজ ৰাইট আনসাৰ কেৰালাত আছে ঠিক আছে ক'ত আছে কেৰালাত আছে নেক্সট কোৱেশ্চন What is the national game of India? Traditionally considered. ভাৰতৰ ৰাষ্ট্ৰীয় খেল পাৰস্পৰিক কোনটো? গতিকে আমাৰ হকি ভাৰতৰ ৰাষ্ট্ৰীয় খেল ঠিক আছে নেক্সট কোৱেশ্চন একচুয়ালি ভাৰতৰ কোনো ধৰণৰ নেশনাল গেম নাই তথাপিও হকি আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় গেম হকি আমাৰ নেশনাল গেম বুলি ধৰা হয় নেক্সট কোৱেশ্চন ভাৰতৰ লোকসভাৰ মুখ্য পেশা কি দ্য মেইন অকুপেশ্যন অফ পিপল ইন ইণ্ডিয়া এগ্ৰিকালচাৰ ঠিক আছে ভাৰতৰ লোকসকলৰ মুখ্য পেশা হৈছে খেতি নেক্সট কোৱেশ্চন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জেনেভা পেৰিছ নিউয়ৰ্ক লণ্ডন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে যিখন ৰাষ্ট্ৰসংঘ তাৰ মুখ্য কাৰ্যালয় আছে ক'ত আছে অপচন সি ইজ ৰাইট আনসাৰ নিউয়ৰ্কত আছে ঠিক আছে নেক্সট কোৱেশ্চন গ্লোবেল ওয়াৰ্মিংৰ বাবে কোনটো গেছ দায়ী গ্লোবেল ওয়াৰ্মিংৰ বাবে কাৰ্বন ডাই অক্সাইড দায়ী ঠিক আছে যিমানে কাৰ্বন ডাই অক্সাইড বাঢ়িব সিমানে গৰমৰ পৰিমাণ বাঢ়িব নেক্সট কোৱেশ্চন সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ কথা উল্লেখ আছে The fundamental rights are mentioned in which part of the constitution? সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ কথা উল্লেখ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পাৰ্ট 3 সংবিধানৰ পাৰ্ট 3 নম্বৰ পাৰ্টত 3 নম্বৰ অংশত মৌলিক অধিকাৰৰ কথা উল্লেখ আছে ঠিক আছে নেক্সট কোৱেশ্চন হু ইজ নন এজ দ্য আইৰন ম্যান অফ ইণ্ডিয়া ভাৰতৰ কোনজন মানুহক লৌহ পুৰুষ বা লৌহ মানৱ বুলি কোৱা হয় ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় সুভাষ চন্দ্ৰ বসু চৰ্দাৰ বল্লভভাই পেটেল বি আৰ আম্বেদকাৰ বাল গংগাধৰ তিলক সো এটা কথা মন কৰিব ভাৰতৰ লৌহ মানৱ বুলি ক'লে আপোনালোকে মনত ৰাখিব লাগিব চৰ্দাৰ বল্লভভাই পেটেল আৰু অসমৰ লৌহ মানৱ বুলি ক'লে বিষ্ণুৰাম মেধি অসমৰ লৌহ মানৱ কোন বুলি খুদিলে তেনেহলে আপোনালোকে লিখিব লাগিব বিষ্ণুৰাম মেধি আৰু ভাৰতৰ লৌহ পুৰুষ হৈছে চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কোৱেশ্চন দ্য গ্ৰেট ৱাল অফ চাইনা ওয়াজ বিল্ড টু প্ৰটেক্ট ফ্ৰম চীনৰ মহাচৰলৈ কাৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰা হৈছিল The Great Wall China was built to protect from কাৰ পৰা protect কৰিবলৈ ৰক্ষা কৰা হৈছিল মংগোলসকলৰ পৰা ঠিক আছে নেক্সট কোৱেশ্চন Which state is known as the Spice Garden of India কোনখন ৰাজ্যক ভাৰতৰ মছলা উদ্যান বুলি কোৱা হয় কেৰালা তামিলনাডু কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ ইয়াৰ পিছত ভাৰতৰ বেছি স্পাইচেছ ক'ত হয় ক'ত আছে কেৰালাত আছে গতিকে কেৰালাক স্পাইচেছ গাৰ্ডেন বুলি কোৱা হয় নেক্সট কোৱেশ্চন স্বাধীন ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল হু ওয়াজ দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় নে নহয় কোৱেশ্চনবোৰ একদম বাছি লৈছো আপোনালোকক কেনেকুৱা ধৰণৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে তাৰ কাৰণে আপোনালোকে মন দি পঢ়িব লাগিব ডেডিকেশ্যন লাগিব হাৰ্ড ৱৰ্ক লাগিব যদি এন্ট্ৰেন্স এক্সামটো পাছ কৰিব বিচাৰিছে স্বাধীন ভাৰতৰ শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল অপচন বি ইজ ৰাইট আনসাৰ সি ৰাজাগোপালাচাৰী ঠিক আছে নেক্সট কোৱেশ্চন Which movement was launched to oppose the partitions of Bengal in 1905 গতে 1905 চনত বংগাল বিভাজনৰ বা বংগ বিভাজনৰ বিৰুদ্ধে কোনটো আন্দোলন আৰম্ভ কৰা হৈছিল 1905 চনত বংগ বিভাজন হৈছিল মনত ৰাখিবা সো হেতু আন্দোলন হৈছে স্বদেশী মুভমেন্ট ঠিক আছে বংগ বিভাজন কিমান চনত হৈছিল 1905 চনত নেক্সট কোৱেশ্চন ওকে সো এটা আছিল আমাৰ আজি ডিএলএড এন্ট্ৰেন্স এক্সামৰ প্ৰথমটো ক্লাস
কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চ' আপোনালোকে যদি আমাৰ PDF কেইটা ল'ব বিচাৰিছে কোৰ্চটো সম্পূৰ্ণ কোৰ্চটো ল'ব বিচাৰিছে বহুকেইটা PDF আছে চ' বহুকেইটা কুৱেশ্যনৰ লগত আমাৰ কোৰ্চটো আগবঢ়া হৈছে মাত্ৰ 149 ৰুপিছত যদি ইণ্টাৰেষ্টেড হয় এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে PDF পাই যাব যিসকল ইণ্টাৰেষ্টেড হয় প্ৰথম ক্লাছটো কৰি ভাল পাইছে যদি চেনেলটো লাইক কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ৰেগুলাৰলি আমাৰ ক্লাছ আহিব ক্লাছ লাগিব নে নালাগে আৰু DLED এণ্ট্ৰেন্স এক্সামৰ কাৰণে কমেণ্ট কৰিব ঠিক আছে চ' আজিলৈ মানে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ ভালকৈ পঢ়া এণ্ট্ৰেন্স এক্সামটো পাছ হৈ লোৱা কাৰণ এণ্ট্ৰেন্স পাছ হ'লে তোমালোকে খৰচটো কমিব নহ'লে তোমালোকে DLEDত প্ৰাইভেটত DLED কৰি একো কাম নহয় DLED কৰিব লাগিলে তোমালোক গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যন লাগে সেইকাৰণে কৈছোঁ ভালকৈ এণ্ট্ৰেন্সটো দিয়া চিলেকশ্যন হোৱা তাৰপিছত ভালকৈ কোৰ্চটো কমপ্লিট কৰা তাৰপিছত নতুনকৈ এবাৰ টেট কাম ৰিক্ৰুটমেণ্ট আহিব তাতে তোমালোকে পৰীক্ষাটো ভালকৈ দি কেনে এজন টিচাৰ হোৱা ঠিক আছে চ' মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা থাকিল আৰু যিসকলে ইণ্টাৰেষ্টেড হয় PDFটো লৈ ল'বা এইটো আমাৰ নাম্বাৰটো ভুল নকৰিবা 8638686390 এই নাম্বাৰটোত 149 ৰুপিজ গুগল পে' ফোনপে' যি আছে পে'মেণ্ট কৰি এইটো নাম্বাৰতে স্ক্ৰীনশ্বট দি দিবা PDF পাই যাব চ' আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম